নমস্কাৰ হাৰাংখৰ আজিৰ খণ্ডত আমি আপোনাক লৈ যাব বিচাৰিছো আজিৰ পৰা ২.৫ বছৰৰ আগৰ কেইটামান দিনলৈ আপোনাৰ মনত পৰিব ২০১৮ চনৰ ৩ আৰু ৪ ফেব্ৰুৱাৰীত গুৱাহাটীত হৈছিল বিশাল আয়োজন নাম দিয়া হৈছিল এডভান্টেজ আসাম এডভান্টেজ আসাম আছিল অসমত আজিলৈকে হোৱা পূৰ্ব ভাৰতত আজিলৈকে হোৱা সকলোবোৰ শীৰ্ষ বাণিজ্য সন্মিলনৰ বৃহত্তম আয়োজন এই এডভান্টেজ আসামক লৈ ব্যস্ত আছিল সকলো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী সকলো আছিল সাংঘাতিক উৎসাহী আৰু সক্ৰিয় আহিছিল ডাঙৰ ডাঙৰ কৰ্পোৰেট গোষ্ঠীৰ শীৰ্ষ কেপ্টেইনসকল ভাৰতীয় উদ্যোগৰ এনে এজন মহাৰথী নাছিল যি এডভান্টেজ আসামত যোগদান কৰা নাছিল আহিছিল মুকেশ আম্বানী আহিছিল টাটা গ্ৰুপৰ CEO আৰু CMD এনেকৈ আৰু বহুতবোৰ কৰ্পোৰেট হাউচৰ প্ৰতিনিধি এই এডভান্টেজ আসামত উপস্থিত আছিল লগত আছিল ভূটানৰ প্ৰধানমন্ত্ৰী আৰু চুবুৰীয়া কেইবাখনো দেশৰ প্ৰতিনিধি এই এডভান্টেজ আসাম এই ৩ আৰু ৪ ফেব্ৰুৱাৰী ২০১৮ মুকলি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমাক কি কৈছিল তাৰ অলপমান কিয়দংশ ১ মিনিটৰ বাবে চাই লওঁ আহক आज जितने व्यापक पैमाने पर ये आयोजन हो रहा है वो कुछ वर्ष पहले तक कोई सोच भी नहीं सकता था ये इसलिए संभव हुआ है क्योंकि देश में कुछ बदल नहीं सकता की सोच अब बदल गई है लोगों में हताशा की जगह अब हौसला और आशा ने ले ली है साथियों आज देश में 2 गुनी रफ्तार से सड़कें बन रही हैं 2 गुनी रफ्तार से रेल लाइन का दोहरीकरण हो रहा है लगभग 2 गुनी रफ्तार से रेल लाइन का बिजलीकरण हो रहा है প্ৰিয় দৰ্শক হেয়া আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৩ ফেব্ৰুৱাৰী ২০১৮ তেওঁ এডভান্টেজ আসাম মুকলি কৰি কৈছিল যে আজি যি ধৰণে বিশাল আয়োজন হৈছে যি ধৰণে এডভান্টেজ আসামৰ দৰে বিশাল আয়োজন হৈছে আজি কিছুদিনৰ আগলৈকে তেনেকুৱা বিশাল আয়োজন ভাৰতৰ মানুহে অসমৰ মানুহে কল্পনা কৰিব পৰা নাছিল এইটো সম্ভৱ হৈছে এইটো কাৰণেই দুটা কাৰণ কৈছে তেওঁ প্ৰথম কৈছে যে দুগুণ সক্ৰিয়তাৰে দুগুণ উৎসাহেৰে দুগুণ কৰ্মদক্ষতাৰে পথ নিৰ্মাণৰ কাম ভাৰতত আৰম্ভ হৈছে সড়ক পথ নিৰ্মাণৰ কাম ভাৰতত আৰম্ভ হৈছে দুগুণ সক্ৰিয়তাৰে দুগুণ উৎসাহেৰে ৰেল পথৰ সম্প্ৰসাৰণ আৰু সমান্তৰাল ৰেল পথৰ নিৰ্মাণ আৰম্ভ হৈছে এই দুটা কথা তেওঁ কৈছিল ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ৩ তাৰিখে কিন্তু মে মাহত ২০১৯ চনৰ মে মাহত নৰেন্দ্ৰ মোদীৰ চৰকাৰ যেতিয়া দ্বিতীয়বাৰৰ কাৰণে আহিল আপোনালোকৰ মনত পৰিব যে মে মাহত নৰেন্দ্ৰ মোদীৰ চৰকাৰে ক্ষমতালৈ আহিয়ে শপত গ্ৰহণ কৰিয়ে প্ৰথমটো সিদ্ধান্ত লৈছিল মনত পৰিবনে সেইটো আছিল যে ভাৰতবৰ্ষত যি হাইৱেবিলাকৰ 4 লেন চলি আছে 4 লেন যুক্ত হাইৱে নিৰ্মাণ চলি আছে সেই সকলো হাইৱে নিৰ্মাণ বন্ধ 1 2 2020 চনৰ মে মাহত অৰ্থাৎ নৰেন্দ্ৰ মোদীৰ চৰকাৰে দ্বিতীয় ম্যাদৰ প্ৰথমটো বৰ্ষ পূৰ্তি মুহূৰ্তত ৰেলৱেক বেচৰকাৰীকৰণৰ সকলো প্ৰচেষ্টা ইতিমধ্যে সম্পূৰ্ণ কৰিছে 151টা পথত বেচৰকাৰী ৰেল লাইন বেচৰকাৰী ৰেল চলাবৰ বাবে নৰেন্দ্ৰ মোদীৰ চৰকাৰে ইতিমধ্যে অনুমোদন দিছে নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ ৩ তাৰিখে কোৱা এই কথা দুয়োটাই আজিৰ তাৰিখত একেবাৰে অসত্যত পৰিণত হৈছে এতিয়া আহোঁ এডভান্টেজ আসামৰ এই এডভান্টেজ আসামত অংশগ্ৰহণ কৰি ৰিলায়েন্স গ্ৰুপৰ চেয়াৰপাৰ্সন
মুকেশ আম্বানীয়ে কি কৈছিল মুকেশ আম্বানী ৰিলায়েন্স গ্ৰুপৰ Reliance has become the largest private sector investor in Assam by investing over 5,000 crores. Today, Jio has over 30 lakh satisfied users in Assam out of a population of 3 crores. The Jio phone, which is India's own free smartphone, has been adopted by over 2 lakh people in less than 2 months. In the next 18 months, Jio aims to benefit 1.5 crore users in Assam. প্ৰিয় দৰ্শক সেয়া আছিল মুকেশ আম্বানী ৰিলায়েন্স গ্ৰুপৰ চেয়াৰমেন কাম মেনেজিং ডাইৰেক্টৰ স্বত্বাধিকাৰী তেখেতে কৈছে যে ৰিলায়েন্সে ইতিমধ্যেই অসমত 5,000 কোটি টকা বিনিয়োগ কৰিছে খুব কম সংখ্যক টকা নহয় কম অংকৰ টকা নহয় 5,000 কোটি টকাৰ বিনিময় কৰিছে ৰিলায়েন্সে এই বিনিময় আপুনি ক'ত দেখিছে এই বিনিময় হৈছে আমি যি 50 লাখ অসমবাসীয়ে জিঅ' ফোন ইউজ কৰি আছো প্ৰতিখন সিমত প্ৰতিখন ফোনত যি বিনিয়োগ হৈছে সেই বিনিয়োগেই 5,000 কোটি টকাৰ বিনিয়োগ এই 5,000 কোটি টকা ক'ত আছে য'ত জিঅ' ফাইবাৰে কেবল টানিছে সেই কেবলত যিখিনি ইনভেষ্ট হৈছে যিখিনি বিনিয়োগ হৈছে সেইখিনিয়ে এই 5,000 কোটি টকাৰ ভিতৰত এই 5,000 কোটি টকা আকৌ ক'ত বিনিয়োগ হৈছে আমি যে গুৱাহাটী আৰু অন্যান্য চহৰবিলাকত ৰিলায়েন্সৰ ষ্ট'ৰবোৰ দেখিছোঁ এই যে ৰিলায়েন্সৰ দোকানবিলাক এইবিলাকত যিখিনি টকা বিনিয়োগ হৈছে সেইখিনিয়ে হৈছে এই 5,000 কোটি টকাৰ বিনিয়োগৰ অন্তৰ্গত এনেদৰে জিঅ' ফোন জিঅ' ফাইবাৰ ৰিলায়েন্সৰ দোকানত 5,000 কোটি টকা বিনিয়োগ কৰি আম্বানী ডাঙৰীয়াই কিমানটা চাকৰি আমাক সৃষ্টি কৰি দিব পাৰিলে আপোনাৰ 1 লাখ মানুহে যদি জিঅ' ফোন ইউজ কৰে 10টা মানুহৰ কৰ্মসংস্থান নোলায় কাৰণ আপুনি জিঅ' ফোনৰ পেমেন্ট কৰিবৰ কাৰণে ইয়াৰ যি নিৰিখ এই মাসুল জমা দিবৰ কাৰণে আপুনি কোনো দোকানলৈ যাব নোৱাৰে আপুনি অনলাইন পেমেন্টত হৈ যায় ইয়াৰ সকলোখিনি ধন টকা পইচাৰ লেনদেন অনলাইনত হয় কেৱল মাত্ৰ ফোন কিনিবৰ বাবে সিমখন লগাবৰ বাবে আপুনি দোকানলৈ যাব লগা হয় ইয়াৰ বাহিৰে এই 5,000 কোটি টকাৰ বিনিময়ত আমি একেবাৰে ন্যূনতম কৰ্মসংস্থান পাইছো ইয়াৰ উপৰিও এই ৰিলায়েন্স সেই ৰিলায়েন্স আছিল যি 96-97 চনত অসমত প্ৰথমবাৰৰ কাৰণে মোবাইল ৰোল আউট কৰিছিল প্ৰথমবাৰৰ কাৰণে মোবাইল ফোন আমাৰ হাতে হাতে তুলি দিছিল য'ত আমি ইনকামিং আৰু আউটগোয়িং দুয়োটা কলৰ বাবে এটা সময়ত পইচা দিব লগা হৈছিল সেই সময়তো টেলিকম মিনিষ্টাৰ আছিল প্ৰমোদ মহাজন চৰকাৰ আছিল বিজেপিৰ প্ৰিয় দৰ্শক এতিয়া আহো অসমৰ এডভান্টেজ আসামৰ কথালৈ এডভান্টেজ আসামে দেখুৱা সপোন আৰু বাস্তৱৰ আজিৰ তাৰিখত আকাশ পাতাল পাৰ্থক্য এডভান্টেজ আসামত যে আমি সপোন দেখিছিলো কিন্তু বাস্তৱত তাৰ 1% 2% আমি দেখা নাপালো আহৰ বছৰৰ পূৰ্বে গুৱাহাটীত এই বিশাল বিনিয়োগ সন্মিলন অনুষ্ঠিত হৈছিল এডভান্টেজ আসাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুকেশ আম্বানীৰ উপস্থিতিত বহু সংখ্যক শিল্পপতিয়ে ইয়াত অংশগ্ৰহণ কৰিছিল এই এডভান্টেজ আসামৰ পিছত আমাৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই ঘোষণা কৰিছিল যে 207খন বুজাবুজিৰ চুক্তি মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং হৈছে খুব কম সংখ্যক নহয় দুদিনীয়া অভিৱৰ্তনত 207খন বুজাবুজিৰ চুক্তি এটো সম্ভৱ এটো এটা নিজস্ব অভিলেখ এডভান্টেজ আসামৰ এক অভিলেখ এই 207খন চুক্তিৰ জৰিয়তে 79,000 কোটি টকাৰ বিনিয়োগ চূড়ান্ত কৰা হ'ল 79,000 কোটি টকাৰ বিনিয়োগ অসমৰ দৰে 3,20 লাখ মানুহৰ বাসস্থান য'ত তাত 79,000 কোটি টকাৰ বিনিয়োগ এই 207খন চুক্তি স্বাক্ষৰ হোৱা আঢ়ৈ বছৰ পাৰ হৈ গ'ল 2019 চনত যোৱা বছৰ অক্টোবৰত সংবাদমেল আহ্বান কৰি চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিলে যে এই 79,000 কোটি টকাৰ ভিতৰত 57,000 কোটি টকা ইতিমধ্যে বিনিয়োগ হৈ গৈছে 2019 চনত যোৱা বছৰ অক্টোবৰত চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘোষণা কৰিলে যে 57,000 কোটি টকাৰ বিনিয়োগ সম্পূৰ্ণ হৈছে পাটোৱাৰীয়ে লগতে কৈছে যে কেৱল মাত্ৰ পেট্ৰলিয়াম মন্ত্ৰালয়ে
43,000 কোটি টকা ইয়াত বিনিয়োগ কৰিছে অৰ্থাৎ 43,000 crore 43,000 কোটি টকা পেট্ৰলিয়াম মন্ত্ৰালয়ে অসমত বিনিয়োগ কৰিছে পাটোৱাৰীয়ে এই 43,000 কোটি টকাৰ অংকটোত নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি পুঁজিৰ যোগান ধৰিছে কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰালয়ে যি পুঁজিৰ যোগান ধৰিছে 22,000 কোটি টকা সেইটো ইয়াত যোগ কৰি থৈছে যোগ কৰি ইয়াত দেখুৱাইছে যে 43,000 কোটি টকা ইয়াত বিনিয়োগ হ'ল মই পাটোৱাৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ আপুনি যদি সাৰাংশ চাই আছে এই মুহূৰ্তত যদি আপুনি টেলিভিছনৰ সন্মুখত আছে অনুগ্ৰহ কৰি মোলৈ সেই অংকটো টেক্সট কৰি পঠাই দিয়ক যে 22,000 কোটি টকাৰ NRLৰ সম্প্ৰসাৰণৰ যি আঁচনি এই আঁচনি এই 207খন চুক্তিৰ ভিতৰত কোনখনত আপুনি লিপিবদ্ধ কৰিছিলে এডভান্টেজ আসামৰ কোনখন চুক্তিত NRLৰ সম্প্ৰসাৰণৰ আঁচনিখন তাত অন্তৰ্ভুক্ত হৈ আছিল পাটোৱাৰী ডাঙৰীয়াই ইচ্ছাকৃতভাৱে এই নুমলীগড় ৰিফাইনাৰীৰ সম্প্ৰসাৰণৰ পুঁজিখিনি 22,000 কোটি টকা ইয়াত দেখুৱাইছে ইয়াৰ উপৰিও কিছুমান দেখুওৱা হৈছে যেনে ITC ব্ৰিটেনিয়া সান ফাৰ্মা পতঞ্জলি এইবিলাক প্ৰতিষ্ঠানে যোৱা 15 বছৰ ধৰি ইয়াত উদ্যোগ চলাই আছে সান ফাৰ্মাৰ উদ্যোগ আজি বিজেপি চৰকাৰ অহাৰ বহু আগতেই হৈছে ব্ৰিটেনিয়াৰ বহু আগৰ পৰা আছে ITC বহুত আগৰ পৰাই বহুত সাবসিডি ইতিমধ্যে লৈ গুচি গৈছে গতিকে এইবিলাক উদ্যোগত নতুন বিনিয়োগ বুলি দেখুৱাটো একান্ত ভুল 22,000 কোটি টকাৰ নুমলীগড়ৰ লগত এডভান্টেজ আসামৰ কোনো সম্পৰ্ক নাই ITC সান ফাৰ্মাৰ সম্প্ৰসাৰণৰ লগত এডভান্টেজ আসামৰ কোনো সম্পৰ্ক নাই সত্যটো হ'ল 2018 চনত মাত্ৰ 26খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰালয়ৰ তথ্য যে 2018 চনত মাত্ৰ 26খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে এই 26খন বুজাবুজিৰ চুক্তিৰ জৰিয়তে 979 কোটি টকা বিনিয়োগ হৈছে 1919 চনত মাত্ৰ 9খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে অৰ্থাৎ যোৱা বছৰ মাত্ৰ 9খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হৈছে আৰু এই 9খন বুজাবুজিৰ চুক্তিৰ জৰিয়তে বিনিয়োগ হৈছে 322 কোটি টকা ইয়াৰ আগৰ 26খনৰ জৰিয়তে 979 আৰু 9খন চুক্তিৰ জৰিয়তে 322 কোটি টকা বিনিয়োগ হৈছে এই দুয়োটা সংখ্যা যোগ কৰিলে যোৱা দুবছৰত অৰ্থাৎ 18 চন আৰু 19 চন যোৱা দুটা বছৰত 35খন চুক্তিৰ জৰিয়তে 1,301 কোটি টকা বিনিয়োগ হৈছে অসমৰ ঔদ্যোগিক খণ্ডত 207খন চুক্তিৰ কোনো কথা নাই 79,000 কোটি টকাৰ কোনো কথা নাই 207খনৰ ঠাইত চুক্তি হৈছে 35খন আৰু 79,000 কোটিৰ ঠাইত বিনিয়োগ হৈছে মাত্ৰ 1,301 কোটি টকা এয়া 79,000 কোটি টকাৰ 2% নহয় এতিয়া হক আমাৰ এডভান্টেজ আসামৰ আন এটা প্ৰতিশ্ৰুতি আপোনালোকে ছবিত দেখিব টুইন টাৱাৰ নিৰ্মাণ হ'ব এয়া টুইন টাৱাৰৰ মেমৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং চুক্তি স্বাক্ষৰৰ সময়ত যি মডেল দেখুওৱা হৈছিল এই মডেলটো আপোনালোকে দেখিছে মালয়েছিয়াৰ কুৱালালামপুৰত থকা টুইন টাৱাৰৰ সৈতে মোটামুটি একেই চেহেৰা তাত মালয়েছিয়াত কেলটেক্স অইলে সম্পূৰ্ণ বেচৰকাৰীভাৱে এই টুইন টাৱাৰ প্ৰতিষ্ঠা কৰিছিল অসমতো ঠিক একে চেহেৰাৰ টুইন টাৱাৰ প্ৰতিষ্ঠা কৰাৰ পৰিকল্পনা কৰিছিল অসম চৰকাৰে আৰু এয়া আছিল এডভান্টেজ আসামৰ অন্যতম ফলশ্ৰুতি কিন্তু দুৰ্ভাগ্যজনক কথা যে এই 65 মহলীয়া টুইন টাৱাৰটো এতিয়া আৰু হৈ উঠাৰ কোনো সম্ভাৱনা নাই আপোনালোকে যিসকলে দেখিছে জালুকবাৰীৰ পৰা খানাপাৰাৰ ভিতৰত যিটো বাইপাছ আছে এই বাইপাছৰ সমীপত মাটি অধিগ্ৰহণ কৰা হৈছিল 32 বিঘা এই 32 বিঘা মাটি এই টুইন টাৱাৰৰ কাৰণে অধিগ্ৰহণ কৰা হৈছিল টুইন টাৱাৰৰ মুঠ নিৰ্মাণ ব্যয় ধাৰ্য কৰা হৈছিল 2000 কোটি টকা এডভান্টেজ আসামৰ আলোচনাৰ পিছত 2000 কোটি টকা ব্যয় কৰি বিনিয়োগ কৰি টুইন টাৱাৰ নিৰ্মাণ কৰাৰ প্ৰস্তাৱ কৰিছিল অসম চৰকাৰে মাটি লৈছিল 32 বিঘা আৰু আসাম ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট কৰ্পোৰেশ্যন AIDC বুলি যাক আমি জানো এই AIDC আছিল ইয়াৰ নোডেল এজেন্সি তেওঁলোকে সকলো নিৰ্মাণৰ কাম কাজ চোৱা চিতা কৰিব 2019 কোটি টকা বিনিয়োগ কৰ্পোৰেট খণ্ডৰ পৰা আশা কৰা হৈছিল কৰ্পোৰেট খণ্ডই
1950 কোটি টকা ক্ষমা কৰিব 1950 কোটি টকা এই 2000 কোটি টকাৰ ভিতৰত 1950 কোটি টকা কৰ্পোৰেটে বিনিয়োগ কৰিব বুলি আশা কৰা হৈছিল আৰু এডভান্টেজ আসামত অহা কৰ্পোৰেট সকলে ইয়াত সহযোগিতা কৰিব বুলি ধাৰণা কৰা হৈছিল চৰকাৰী নিৰ্মাণ সংস্থা নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকচন কৰ্পোৰেচন NBCC দিয়া হৈছিল ইয়াৰ নিৰ্মাণৰ কাম লগতে NBCC দায়িত্ব দিয়া হৈছিল ইয়াত বিনিয়োগ আহৰণৰ কাম অৰ্থাৎ কোনোবাই যদি এই টুইন টাৱাৰত বিনিয়োগ কৰিব খোজে মজিয়া যদি কোনোবাই ক্ৰয় কৰিব খোজে ফ্লোৰ যদি কোনোবাই ক্ৰয় কৰিব খোজে তেনেহলে তেনে ধৰণৰ বিনিয়োগকাৰীক ইয়ালৈ অনাৰ দায়িত্বটো দিয়া হৈছিল নেশ্যনেল বিল্ডিং কনষ্ট্ৰাকচন কৰ্পোৰেচনক মেমোৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙৰ চুক্তিমতে শৰ্তমতে টুইন টাৱাৰৰ 40% মজিয়া থাকিব অসম চৰকাৰৰ হাতত ইয়াৰ যিটো টোটেল ফ্লোৰ এৰিয়া হ'ব মুঠ যিটো ফ্লোৰ এৰিয়া হ'ব তাৰ 40% অসম চৰকাৰৰ হাতত থাকিব অসম চৰকাৰে বিভিন্ন চৰকাৰী কাৰ্যালয় নিগম নিকায় কাৰ্যালয় তাত প্ৰতিষ্ঠা কৰিব আপোনালোকে জানে যে বহুত চৰকাৰী কাৰ্যালয় আজিৰ তাৰিখতো ভাড়াঘৰত চলি আছে বহুত নিগম নিকায় কাৰ্যালয় এতিয়াও ভাড়াঘৰত চলি আছে এই ভাড়াঘৰত চলি থকা কাৰ্যালয়সমূহ যাতে এটা নিৰ্দিষ্ট স্থানলৈ লৈ যাব পাৰে ডাইৰেক্টৰ বিলাক যাতে লৈ যাব পাৰে তেনে এক ব্যৱস্থা কৰা হৈছিল এই টুইন টাৱাৰত শৰ্তমতে এই যেহেতু 32 বিঘা মাটি অসম চৰকাৰে দিছে ইয়াৰ মূল্য ধাৰ্য কৰা হৈছে 180 কোটি টকা এই 180 কোটি টকাৰ অংশটো হ'ব অসম চৰকাৰৰ টুইন টাৱাৰত বিনিয়োগ তেনে ধৰণৰ বিনিয়োগত নুমলীগড় ৰিফাইনেৰীটো অসম চৰকাৰৰ আছিল অসম চৰকাৰে বাকি 60% যি থাকিব 40% অসম চৰকাৰে ল'ব 60% ল'ব কৰ্পোৰেট বিলাকে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ পৰা অহা ডাঙৰ কৰ্পোৰেট হাউচ বিলাকে লুক ইষ্ট পলিচিৰ অধীনত ইয়াত আসিয়ান দেশসমূহৰ লগত সম্পৰ্ক স্থাপন কৰাৰ বাবে বিয়াগুম সপোন লৈ আহিব অসমৰ হাইৱে বাইপাছৰ কাষত ট্ৰেড চেণ্টাৰত আহি তেওঁলোকৰ কাৰ্যালয় আৰু শ্ব'ৰুম তেওঁলোকে প্ৰতিষ্ঠা কৰিব সেই আশা আছিল এই এডভান্টেজ আসামৰ বিশাল আয়োজনৰ কিন্তু এই 60% মজিয়া ক্ৰয় কৰিবলৈ আজি পৰ্যন্ত যোৱা 2.5 বছৰে কোনো আগবাঢ়ি নাহিল NBCCয়ে অৱশেষত হাত দাঙি কৈ দিলে যে আমি আৰু এইটো প্ৰতিষ্ঠা কৰিব নোৱাৰো আমি কোনো ধৰণৰ বিনিয়োগ ইয়ালৈ আনিব পৰা নাই কোনো আগ্ৰহী নহয় আৰু আমিও এইটো নিৰ্মাণৰ দায়িত্ব ল'ব নোৱাৰো এতিয়া AIDCয়ে নতুন নিৰ্মাণকাৰী সংস্থা বিচাৰি আছে আকৌ নতুনকে জাননী দিয়া হৈছে কোনোবাই যদি টুইন টাৱাৰটো নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহে বিনিয়োগ কৰিবলৈ আগবাঢ়ি আহে জয়েন্ট ভেঞ্চাৰ হিচাপে গ্ৰহণ কৰে তেনেহলে তেওঁলোকে বিনিয়োগ কৰিব পাৰে প্ৰিয় দৰ্শক এই মুহূৰ্তত বিনিয়োগ সুদূৰ পৰাহত ইয়াৰ কেইটামান কাৰণ আছে প্ৰথম ডিমনিটাইজেশনে অৰ্থনীতিৰ কঁকাল ভাঙি গৈছে বহু কৰ্পোৰেট হাউচ সাংঘাতিক ধৰণৰ বিপদত পৰিছে দ্বিতীয়তে আহিল জিএসটিৰ বিষয়ে মই পৰৱৰ্তী সময়ত আলোচনা কৰাৰ অৱকাশ ৰাখিছো জিএসটিয়ে ব্যৱসায়ীসমূহৰ বিনিয়োগ গোটেই ব্যৱস্থাটোত কঁকাল ভাঙি দিছে আৰু তাৰ পিছতে আহিল কৰোনা এই তিনিওটা ঘটনাৰ আৰু পৰিঘটনা মিলি টুইন টাৱাৰে নহয় বহু দিনলৈ হয়তো বিনিয়োগ আমাৰ বন্ধ থাকিব দুটা ঘটনা নৰেন্দ্ৰ মোদীয়ে নিজে সৃষ্টি কৰি লৈছে এটা হল ডিমনিটাইজেশন বিমুদ্ৰাকৰণ আৰু জিএসটি তৃতীয়টো অৱশ্যে দৈবক্ৰমে পৃথিৱী জুৰি ঘটিছে প্ৰিয় দৰ্শক সাৰাংশ ইমানতে সামৰিছো কাইলৈ সন্ধিয়া একে সময়তে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ